বেচিলে মোটামুটি খৰচ কাটি মোৰ 3 লাখ বা 4 লাখৰ ভিতৰত থাকি যায় আৰু ফিচাৰী ইনকাম। মোৰ গাই মোটামুটি গাই 7জনী, এতিয়া 7জনী হৈছে আৰু ভাল মানে খাৰ গৰু হালো বনাই আছোঁ মোৰ নিজা মানে ঘৰত উৎপাদিত পোৱালিৰে আৰু এতিয়া পাৰ ডে মই মোটামুটি 30 লিটাৰকৈ গাখীৰ দি আছোঁ। 30 লিটাৰ গাখীৰ দি আছে আৰু নাই 2জনীৰ পৰা। লকডাউন আহিলে, লকডাউনতো মোৰ গাখীৰ বেচা সমস্যা হৈ গ'ল। সমস্যা হ'ল তেতিয়া ইমান গাখীৰ কি কৰিম, মেচিনত খীৰাব পাৰি গাই। চিন্তা চৰ্চা কৰি মই মেচিন ল'লোঁ এটা, এতিয়া বৰ্তমান মেচিনতে খীৰাই আছোঁ। গৰু গোহালিৰ পৰা মোৰ একো পেলনি যোৱা নাই। গৰুৰ পেচাবটোৱে মোৰ পুখুৰীত কাম কৰিছে। যিটো গোবৰ, ইয়াৰ পৰা মই বায়'গেছৰ ব্যৱস্থা কৰিলোঁ। তাৰপৰা যিটো গেছ হয় মোৰ পাকঘৰত ৰন্ধা বঢ়াৰ কাম হয়, আৰু তাৰপৰা ৱেষ্টত যিটো স্লেয়াৰী ওলায় সি মোৰ ফিচাৰীলৈ গৈ আছে। কিনা খাদ্যতকৈ মই নিজে মানে প্ৰস্তুত কৰোঁ। কি দিয়ে ইয়াত খিচিৰি বনাওঁ, চব থাকে। যিবিলাক কচু, অমিতা, কল, মানে কলডিল পালোঁ। তেতিয়া মই চিন্তা কৰিলোঁ মোকতো চাইলেজ বনাবলৈ গ'লে এটা মেচিন লাগিব। মেচিন এটা মই কিনি আনিলোঁ। এতিয়া মই গৰু গোহালিত মই সোমোৱাৰ লগে লগে সিহঁতে মোৰ ভাষা বুজি পায়, মই সিহঁতৰ ভাষা বুজি পাওঁ। নমস্কাৰ, আমি কৈছোঁ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে বুলমণি বৰুৱা, এগৰাকী এণ্টাৰপ্ৰেনাৰ আৰু ফাৰ্মিঙৰ লগত জড়িত ব্যক্তি। আমি পডকাষ্টটোত আৰম্ভ কৰাৰ আগত তেওঁক এখন ফুলাম গামোচাৰে মৰম যাচিব খুজিছোঁ। বুল্লা ভালে আছে? হয়, আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ ফালৰ পৰা। ময়ো আজি নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোলৈ। এতিয়া বিশেষতঃ কি কামত ব্যস্ত হৈ আছে এইকেইদিন? এতিয়া বৰ্তমান মোৰ গৰু কাউ ফাৰ্মিঙৰ ওপৰতে চলি আছে, আৰু লগত আছে মোৰ হাঁহ পালন, মীন পালন একেলগে চলি আছে মোৰ। গৰু কি জাতৰ গৰু? গৰু মোৰ আছে HF, জাৰ্চি আৰু ক্ৰছবিট আছে এটা। হয়, হাঁহ কিমানমান আছে? হাঁহ আছে বৰ্তমান মোৰ 100 আছে। 100 আছে। হয়, আৰু মাছ আছে, যথেষ্টখিনি মাছ আছে বাৰু। যিটো ফিচাৰী আছে, পুখুৰী আছে, পুখুৰীটোৰ পানীকালি কিমানমান? পানী মোৰ 3 বিঘা মাটি আছে পানীকালি। 3 বিঘা মাটি। তাৰ পৰা আপোনাৰ বছৰি কিমানবাৰ মাছ বিক্ৰী কৰে আৰু বছৰৰ শেষত কিমানখিনি পায়? মোটামুটি বছৰত মই 3-4 মাছ বেচোঁ। বেচিলে মোটামুটি খৰচ কাটি মোৰ 3 লাখ বা 4 লাখৰ ভিতৰত থাকি যায় আৰু ফিচাৰী ইনকাম। সেইটো লাভ বুলি ক'ব পাৰি। লাভ, খৰচটো কাটি 3-4 লাখ টকা থাকি যায়। হয়, আৰু তাতে সেই পুখুৰীতে হাঁহো ৰাখিছে নহয়? হাঁহো ৰাখিছে। আৰু এতিয়া সদ্যহতে আপুনি গৰুৰ লগতো বিশেষভাৱে জড়িত হৈ আছে নহয় জানো? আমি দেখিছোঁ আপুনি যথেষ্ট পৰিমাণে আধুনিক পদ্ধতি ব্যৱহাৰ কৰিছে। আপোনাৰ গাই কেইজনী আছে? মোৰ গাই মোটামুটি গাই 7জনী, এতিয়া 7জনী হৈছে আৰু মোৰ ভাল মানে খাৰ গৰু হালো বনাই আছোঁ মোৰ নিজা মানে ঘৰত উৎপাদিত পোৱালিৰে আৰু তেনেকৈ আগবাঢ়ি গৈ আছে। এই 7জনী গাই যে ৰাখিছে, 7জনী গাই গাখীৰ দি আছেনে? গাখীৰ মানে মোৰ দাই আছে বৰ্তমান, মিল্কিং হৈ আছে 2জনী, বাকী দাই আছে 3জনী, বাকী চেউৰী আছে 3জনী। যিকেইজনী এতিয়া গাখীৰ দি আছে সেইকেইজনীয়ে কিমান গাখীৰ দিয়ে? এতিয়া পাৰ ডে মই মোটামুটি 30 লিটাৰকৈ গাখীৰ দি আছোঁ। 30 লিটাৰ গাখীৰ দি আছে? আৰু নাই 2জনীৰ পৰা 2জনীৰ মই 30 লিটাৰ গাখীৰ দি আছোঁ। আমাৰ এটা সমস্যা দেখা পায় কৃষকসকলে বা গোপালকসকলে যে গাখীৰটো বিক্ৰী কৰিবলৈ আপোনাৰ অসুবিধা নহয়নে? আগত আছিলে, মই ইয়াত ক'ব লগা হ'লে ষ্টাৰ্টিং অলপ আগলৈ যাব লাগিব। ঠিক, কওকচোন বাৰু। মই প্ৰথম গৰু পুহিছিলোঁ 2016 চনৰ পৰা। 2016 চনত তেতিয়া মোৰ আছিলে লোকেল গৰু, এজন ক্ৰছবিট আছিলে। তেতিয়াও মোৰ গৰু মানে এজনী পায়, তেতিয়াও মই গোহালি গৰু গৈ প্ৰায় 5জনীমান কৰিলোঁ। গৰু গাখীৰ তেতিয়া মানে বিশেষ কি হয় হোটেলত দিওঁ,
গাখীৰ পৰিমাণো কম আছিল লকডাউন আহিলে লকডাউনতো মোৰ গাখীৰ বেচা সমস্যা হৈ গ'ল সমস্যা হ'ল তেতিয়া ইমান গাখীৰ কি কৰিম এওঁ মোৰ মিছেছে কিছু মিঠাই বনায় পনীৰ বনায় তেনেকৈ মানে পাৰ কৰি আছোঁ তো বাকীটো গাখীৰ বেচা প্ৰব্লেম হৈ গ'ল নাই উপায় নাই গৰুটো খাদ্যও দি দিব লাগে গৰুখিনি মই বেছি দিলোঁ তাৰপিছত ভাল নলগা হ'ল গৰু নহ'লে ঘৰখন ভাল নালাগে তাৰপৰা মই এজনী গাই কিনিলোঁ মানে এজনী গাইৰ পৰা বৰ্তমান আজি মোৰ 7জনী গাই এই গাইখিনি মই নিজে মানে নিজে চিলেক্ট কৰি আৰু এতিয়া তাৰ ছেকেণ্ড পৰ্যায়ত চলি আছে 3rd জেনেৰেশ্যনত মই অৰিজিনেল গাইখিনি পাই যামগৈ ইয়াতো মানে গাই এজনী পুহিব লগা হ'লে বহুখিনি কথা থাকে সেইখিনি জানিম সেইখিনি মই সুধিম বুলি ভাবি আছিলোঁ যদি কোনোবা নতুন গোপালক এজনে গো পালিব বিচাৰে তেতিয়াহ'লে আপুনি একদম কেনেকৈ পালিব লাগিব আৰম্ভণিৰ পৰা কি কৰিব লাগিব কেনেকুৱা জাতৰ গাই ৰাখিলে লাভৱান হ'ব এই কথাখিনি অকণমান যদি আমাৰ দৰ্শকসকলক কৈ দিয়ে তেতিয়াহ'লে যথেষ্ট উপকৃত হ'ব গাই এজন ফাৰ্মাৰে এজনী গাই বাহিৰৰ পৰা আনিব যোৱাতকৈ আমাৰ ইয়াতে সেই বাহিৰত উৎপাদিত গাইজনীয়ে যিমান গাখীৰ দিয়ে সময় ল'ব আমাৰ ইয়াতো ইমানখিনি উৎপাদন গাখীৰ দিব পৰা ক্ষমতা আছে কিন্তু গৰুজনী মানে তাৰ এটা কিছুমান নিয়ম আছে আজিকালি ছেক্সিমেণ্ট ওলাইছে ছেক্সিমেণ্টত মেল ফেমেলটো চিলেক্ট কৰিব পাৰি সেইটো প্ৰব্লেম নাই বোলে তাৰ ভাল কোম্পানী আছে ABS বৰ্তমান এতিয়া ছেক্সিমেণ্টৰ ভিতৰত ABSৰ যদি ছেক্সিমেণ্ট ব্যৱহাৰ কৰে তেওঁ নেক্সট ছেকেণ্ড জেনেৰেশ্যনটো ভাল উৎপাদন দিব পৰা গাই পাব সেই যে চিমেণ্টটো পাবৰ কাৰণে কাৰ লগত যোগাযোগ কৰিব লাগিব এইটো এতিয়া বৰ্তমান মানে এভেইলেবল হৈ গ'ল গভৰ্ণমেণ্টৰ থ্ৰুৱেদিও আহিছে প্ৰাইভেট ছেক্টৰ দিও আহিছে এই চিমেণ্টটো ব্যৱহাৰ কৰিবৰ কাৰণে সদ্যহতে বাহিৰত গিৰ গায়ো মানে গাখীৰ ওলায় কংকিত বহুত জাতৰ গাই আছে আমাৰ ইয়াতে গাখীৰ বৰ্তমান জাৰ্চি আৰু HFৰ গাখীৰটো অলপ বেছি গাখীৰ পৰিমাণটো বেছি হয় কিন্তু পাৰ্চেণ্টেজ হিচাপে HFৰ মানে ফেটৰ হেৰিটো কম গাখীৰৰ ৰেটটো অলপ কম আহে HFত বাকী ঠিকে থাকে এতিয়া গাখীৰখিনি সদ্যহতে ক'ত দি আছে গাখীৰ এতিয়া আমি পুৰবী ডায়েৰীত দি আছে এতিয়া আপোনাৰ ধৰি লওক 2জনী গাই যেতিয়া হাতেৰে খীৰাই আপুনি গাখীৰ হেৰি কৰিব পাৰে প্ৰথম অৱস্থাত নক'ব আৰু মানে গাখীৰ যেতিয়া মই হাতেৰে খীৰাওঁ খীৰাৰ পিছত মানে আধা গাখীৰ খীৰোৱাৰ পিছত ভাবোঁ এই বেপাৰটোনো কিয় ল'লোঁ মানে অস্বস্তি লাগি যায় হাত বিষ হৈ চিন্তা কৰিলোঁ চালোঁ বাহিৰত মানে মেচিনত খীৰাব পাৰি গাই চিন্তা চৰ্চা কৰি মই মেচিন ল'লোঁ এটা এতিয়া বৰ্তমান মেচিনতে খীৰাই আছোঁ সেই মেচিনটোৱে যদি খীৰায় তেতিয়াহ'লে খীৰাওঁতে গাইজনী কিবা অপকাৰ নাই একদম মানে মেচিন বৰ্তমান মই কওঁ আৰু সাধাৰণতে এজনী গাইৰ কাৰণে মানুহৰ মেচিন নহ'লেও হয় যদি বা মেচিন লাগিব তাই যদি গাখীৰ পৰিমাণ বেছি তাৰ গাখীৰৰ পৰিমাণ যদি বেছি এজনী গাই খীৰাওঁতে মানে 10 মিনিটৰ ভিতৰত গাইজনী খীৰাই শেষ কৰিব লাগে তাই কমপ্লিট গাখীৰ তেতিয়া এৰি দিয়ে 10 মিনিটতকৈ বেছি সময় ল'লে গাইজনী গাখীৰটো অট'মেটিক ভিতৰতে বন্ধ হৈ যায় মানে গাইজনী ক্ষতি কৰে তেতিয়া যদি মেচিনেৰে খীৰা হয় 10 মিনিটত গোটেই গাখীৰটো আহি যায় গাই পুহি আমি যুৱক এজন ভালকৈ প্ৰতিষ্ঠা হ'ব পাৰি মানে এখন ঘৰ চলিবলৈ তেওঁ গভৰ্ণমেণ্ট জব নহ'লেও হয় তেওঁ যদি 2জনী গাই থাকে তেওঁ এখন ঘৰ সুন্দৰকৈ চলি যাব পাৰে হাঁহৰ বিষয়লৈ যাম যিমানখিনি হাঁহ ৰাখিছে সেই হাঁহৰ ব্যৱসায়টো আপুনি কেনেকৈ কৰিছে হাঁহৰ বুলি কওঁতে ইয়াৰ আগত মই অকণমান আগলৈ যাব লাগিব মানে ফিচাৰীৰ ওপৰত পোনপ্ৰথমে মই ফিচাৰীৰ ব্যৱস্থাই কৰিছিলোঁ গৰুতকৈ আগতেই ফিচাৰীৰ লাভালাভটো বৰ্তমান ঠিকেই আছে ইয়াত তেতিয়া মই এটা চিন্তা কৰিলোঁ ফিচাৰীৰ লগত যদি মই হাঁহটো ৰাখি যাওঁ মোৰ দুটা কাম হয় মাছখিনি মানে যদি হাঁহ ফিচাৰীত চৰি থাকে মাছখিনি অক্সিজেনৰ পৰিমাণটো বেছি পায় মাছখিনি মানে গ্ৰোথটো ভাল হয় আৰু দ্বিতীয়তে খাদ্যটো মই মাছক অলপ কমাই দিলেও হয় হাঁহে যিটো খায় তাৰ মলমূত্ৰটোৱে মাছৰ খাদ্য হয় সেইটো এটা মোৰ নেক্সট লাভ হৈ আছে
আৰু হাঁহটো লাভালাভ মানে এতিয়া হাঁহ মাংসৰ উৎপাদনত হাঁহতকৈ লেয়াৰ হাঁহটোত লাভালাভ বেছি আমাৰ এতিয়া অসমত মানুহখিনিয়ে বা ল'ৰাখিনিয়ে আগবঢ়া নাই আমাৰ কণীৰ অভাৱ বেছি বাহিৰৰ কণী আমাৰ ইয়াত আহি আছে এতিয়া বৰ্তমান হৈছে ডাঙৰ ডাঙৰ ফাৰ্ম কিছু হৈ আছে হ'লেও সেইখিনি কণী মানে চাহিদা পূৰাব পৰা নাই এতিয়া মই যিখিনি হাঁহ পুহিছোঁ ইয়াতে হোৱাইট পেকিং আছে আৰু খাকী কেম্বেল আছে হোৱাইট পেকিংটোৱে কণী পৰা আৰম্ভ কৰিছে খাকী কেম্বেলটো বৰ্তমান পাৰিব আৰু 2-1 মাহৰ ভিতৰত সিহঁতে পৰা আৰম্ভ কৰিব খাকী কেম্বেলটো পুহিলে এটাই লাভ হয় সিহঁতে বছৰটোত 300 কণী পাৰে আমাৰ এতিয়া লোকেল হাঁহ পুহিব লগা হ'লে কি মোটামুটি 100 পৰা 150 কণী পাৰে বছৰটোত কিন্তু খাকী কেম্বেলে ইয়াৰ এটাই কাম কণী পাৰাৰ কাম কণীটোত আমাৰ লাভালাভটো বেছি হয় সদায় মাৰ্কেটটো বহুত ডাঙৰ ময়ো পঢ়িবলৈ পাইছিলোঁ অসমত কণীৰ মাৰ্কেটটো বহুত ডাঙৰ কিন্তু সিমান চাহিদা পূৰণ কৰিব পৰা নাই আপোনাৰ পুখুৰীৰ কাষতে এটা গোবৰ গেছৰ এটা হেৰি এটা দেখিছিলোঁ গোটেই চিষ্টেমটো বুজাই দিয়কচোন গোবৰ গেছ এতিয়া কি হৈছে মই যিখিনি কৰিছোঁ মানে ইটোৰ লগত প্ৰতিটোৰ সামঞ্জস্য ৰাখি মই কামখিনি কৰি আছোঁ ঠিক মই পুখুৰীটো প্ৰথম বনালোঁ তাৰপৰা মাছ উৎপাদনটো হৈ আছে তাৰপৰা মই যথেষ্টখিনি আগবাঢ়িছোঁ মোৰ এটা সপোন আছে মানে মই অকল আগবাঢ়ি গ'লে নহ'ব মই যাতে আৰু 10জনক মোৰ লগত সমানে নিব পাৰোঁ গোবৰটোৰ পৰা অলপ জানিলোঁ মোক পুৰবী ছ'চাইটি থ্ৰুৱেদিও সহায় কৰিলে এইটো অসম চৰকাৰ থ্ৰুৱেদি আহিছে অসম চৰকাৰে ছাবচিডি দিলে ছাবচিডিটো আৰু পুৰবীৰ থ্ৰুৱেদি মই গোবৰ গেছটো পালোঁ আৰু ইয়াত মোৰ এটাই লাভ হৈছে গৰু গোহালিৰ পৰা মোৰ একো পেলনি যোৱা নাই গৰুৰ পেচাবটোৱে মোৰ পুখুৰীত কাম কৰিছে পুখুৰীত গৈছে পুখুৰীত ই এণ্টিবায়'টিকৰ কাম কৰিছে কোনোদিন মোৰ মাছৰ বেমাৰ নহয় মানে মাছক মই ঔষধ ব্যৱহাৰ কৰিব নালাগে যেনে বেলেগৰ ফিচাৰীবিলাকত গম পাইছোঁ ওকণি হয় বা অন্যান্য ঘাঁহ লগা বেমাৰ হয় এইটো বেমাৰ মোৰ পুখুৰীত নহয় মানে নন ষ্টপ গৰুৰ পেচাবটো ফিচাৰীলৈ গৈ আছে যিটো গোবৰ ইয়াৰ পৰা মই বায়'গেছৰ ব্যৱস্থা কৰিলোঁ বায়'গেছটো কি হয় গোহালিতেই মই ছিষ্টেম কৰিছোঁ গোহালিতে মই গোবৰটো ভৰাই দিওঁ সি টেংকিত সোমাই তাৰপৰা যিটো গেছ হয় মোৰ পাকঘৰত ৰন্ধা বঢ়া কাম হয় আৰু তাৰপৰা ৱেষ্টত যিটো স্লেৰী ওলায় সি মোৰ ফিচাৰীলৈ গৈ আছে এতিয়া এই স্লাৰীটো আমি বৰ্তমান সদ্যহতে মোৰ তেনেকৈও হৈ আছে ব্যৱহাৰ কিন্তু ভাবি আছোঁ ইয়াক মানে হেৰিলৈ ব্যৱহাৰ কৰিব পাৰিম বুলি জৈৱিক সাৰলৈ মানে ব্যৱহাৰ কথাটো চিন্তা এটা কৰি আছোঁ যে সাধাৰণতে গাই পুহিব লগা হ'লে জীৱিত বস্তু যেতিয়া জীৱিত প্ৰাণী যেতিয়া নিশ্চয় বেমাৰ আজাৰ থাকিব আমাৰ যেনেকৈ মানুহৰ আছে গতিকে সেই গাইবিলাকৰ যে বেমাৰ হয় কোনটো ছিজনত কেনেকুৱা বেমাৰ হয় আৰু সেই বেমাৰবিলাকক প্ৰতিৰোধ কৰিব কেনেকৈ পাৰি সেইটো এটা ডাঙৰ কথা হৈ পৰে এতিয়া বেমাৰ বুলি ক'লে গৰুৰ বহুতকেইটা বেমাৰ আহে সেই বেমাৰকেইটা বৰ্তমান অসম চৰকাৰে ইয়াৰ ভেকচিনৰ ব্যৱস্থা কৰিছে প্ৰতি 6 মাহৰ মূৰে মূৰে যেনে LSD আছে FMD আছে আমাৰ ইয়াত সদ্যহতে LSD আৰু FMDটো হয় এইকেইটাৰ কাৰণে চৰকাৰে মানে ভেকচিনৰ ব্যৱস্থা কৰিছে অকণমান খবৰ ৰাখিলে এইখিনি দিব পাৰে দ্বিতীয়তে এই আৰু কিছু হয় মানে গৰুৰ পেলু হয় আমাৰ মানুহখিনি এটা বস্তু নাজানে যে গৰুক পেলু নোখোৱায় আমাৰ লোকেল গৰুৱে হওক বা বৰ্ণসংকৰে হওক পেলুটো প্ৰধান গৰু ছাগলী জীৱ জন্তুৰ ভিতৰত মানে পেলুটোৱে মেইন এই পেলু দৰৱটো লগে লগে মানে খুৱাব লাগে মই অলপতে গৈছিলোঁ গুজৰাট ট্ৰেইনিং এটাত যাওঁতে তেওঁলোকে এই বিষয়খিনি মোক মানে ভালকৈ কৈছে যে গৰুৰ পেলুটো সদ্যহতে লাগে পেলুটো যদি হোৱা নহয় মানে তাৰ বেলেগ চিকিৎসা কৰি মানে ভাল কৰিব নোৱাৰি এই গৰুটো বাৰু হৈছে হাঁহৰ কথাটো পাতি থাকোঁতেও হাঁহতো ৰৈ গৈছে সেই কথাটো হাঁহৰ বেমাৰ আজাৰৰ বিষয়ে কেনেকুৱা কি হাঁহৰ বেমাৰ ইয়াৰ বেমাৰ দুবিধ হয় মানে ভয়াৱহ বেমাৰ ডাক ফ্লেগ আৰু ডাক কলেৰা কোনখিনি সময়ত হয় ইয়াক এটা দিব লাগে মানে 28 দিনত আৰু এটা 45 দিনত 28 দিন মানে জন্মৰ পৰা 28 দিনত 28 দিনত মানে ডাক কলেৰাটো দিয়া হয় আৰু 45 দিনত ডাক ফ্লেগটো দিয়ে এই দুটা ভেকচিন দিব লাগে আৰু তাৰ উপৰি যদি তেওঁ এটা বস্তু ভাবে
মই কিন্তু মানে ভেকচিনতকৈ মানে নিজে তাৰ ঔষধি ব্যৱস্থাটো নিজে ব্যৱস্থা কৰিছোঁ। ইয়াক সদ্যহতে মানে আমি তাৰ খাদ্যটো মই এতিয়া নিজে বনাই খুৱাওঁ হাঁহৰ। কিনা খাদ্যতকৈ মই নিজে বনাই প্ৰস্তুত কৰোঁ। কি কি দিয়ে? ইয়াক খিচিৰি বনাওঁ, চব থাকে খিচিৰিত। আমাৰ যিমান খাদ্য আমি খাওঁ, আজি বোলে কচু, অমিতা, কল, মানে কলডিল পালোঁ, চব দি দিয়ে, চব মিক্সাৰ কৰোঁ। তাত নিমখ দিওঁ আৰু হালধি ইউজ কৰোঁ। মানে হালধিটো ইমানেই মানে দৰকাৰী বস্তু, ঔষধি গুণ। মানে হালধিটো সদায় থাকে। যদি হালধি সদায় খোৱা হয়, হাঁহৰ বা গৰুৰ বেমাৰ নহয়। বৰ্তমান তাক মই মেডিচিন ইউজ কৰি হালধিটোৱে মোৰ হয়, হালধি ব্যৱহাৰ কৰোঁ। গতিকে বেমাৰ আজাৰ মোৰ তেনেকৈ নাই। গৰুৰ খাদ্যৰ কাৰণে গৰুৰ খাদ্যৰ কাৰণে মই কি কৰোঁ, গৰুৰ খাদ্যটো নিজে প্ৰস্তুত কৰোঁ। মই চাইলেজ বনাওঁ। ইয়াৰ ওপৰতো মই মানে ডক্টৰ পল্লৱ মেধি আছিলে, ডক্টৰ পল্লৱ মেধি আহিলে পুৰবী থ্ৰুৱেদি মোক আহি এদিন ক'লে যে আপুনি চাইলেজ বনাওক গৰু ৰাখিব লগা হ'লে। তো মোৰতো ব্ৰেইনত ধৰিলে হয়, এইটোতো কৰিব পাৰিলে বহুত ভাল। তেওঁ শিকালে যে কেনেকৈ চাইলেজটো বনাব পাৰি। তেতিয়া মই চিন্তা কৰিলোঁ, মোকতো চাইলেজ বনাবলৈ গ'লে এটা মেচিন লাগিব। মেচিন এটা মই কিনি আনিলোঁ চাইলেজ বনোৱা, আৰু সেই মেচিনৰ থ্ৰুৱেদি এতিয়া মেচিন কাটিং কৰি মই নিজে চাইলেজ বনাই সিহঁতক চাইলেজ খুৱাওঁ। ইমানেই ধুনীয়া খায় চাইলেজটো, মানে ক'ব নোৱাৰি আৰু সিহঁতক। চাইলেজ মই যেতিয়া বস্তা চাইলেজৰ খুলিম, বেগৰ যেতিয়া গোন্ধ পাব, সিহঁতে গোহালিৰ পৰা মাত দিব। যিটো চেণ্ট আহে, চেণ্টটো পোৱাৰ লগে লগে সিহঁতে মাত দিব যে আমাৰ খাদ্যটো ৰেডি হৈছে। আপুনি মাজতে গুজৰাট যোৱা বুলি যে কৈছিলে অকণমান আগত, সেই গোটেই গুজৰাটত গৈ আপুনি কেনেকুৱা অভিজ্ঞতাৰে পুষ্ট হ'ল, সেইখিনি অকণমান যদি কয় বাৰু কৈ দিওঁ। মই এটা বস্তু আমি শুনি আছিলোঁ যে গুজৰাটত গাখীৰৰ বাবে বিখ্যাত, আৰু মোৰ মনটোৱে সদায় কৈ আছিলে যে মই গুজৰাট এদিন যাম, ইয়াত গাখীৰৰ ওপৰত তেওঁলোকেনো কেনেকৈ গাখীৰ ইমান ডেভেলপ কৰিছে। ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্ট প্ৰিপেৰেশ্যন গুজৰাটে পাই আছে, তেওঁলোকে কি কৰিছে চাব যাওঁ। তেনেতে মানে পুৰবী থ্ৰুৱেদি মোক পঠালে যে গুজৰাট এটা 15 দিনীয়া ট্ৰেইনিং। আমুল ব্ৰেণ্ডটো গুজৰাটৰ ন? আমুল ব্ৰেণ্ডটো গুজৰাটৰ, অৰিজিনেলি মানে গুজৰাটৰ। তেওঁলোক তালৈ পঠালে, তালৈ গ'লোঁ। তাত গৈ মানে দেখা পালোঁ, যিখিনি পালোঁ মানে নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট ব'ৰ্ড তালৈ আমাক লৈ গ'ল। তাতেই ট্ৰেইনিং হ'ল। ট্ৰেইনিঙত সঁচাকৈ মানুহখিনি গাখীৰৰ ওপৰত বহুত ডেভেলপ। আমাৰ ইয়াতে আজিলৈ সেইখিনি চিন্তাই কৰিব পৰা নাই। ইয়াতে প্ৰধানতঃ হ'ল আমাৰ গৰুবিলাকক এৰাই কৰা ল'ৰাবিলাকৰ গাত দোষ। এজনী গাই গাখীৰ 40 লিটাৰলৈ দিয়ে। আমাৰ গাঁৱত গাই এজনীয়ে গাখীৰ কিমান দিয়ে? 2 লিটাৰ বা 1 লিটাৰ। বহুত কিমান ডিফাৰেঞ্চ। তেওঁলোক কেনেকৈনো আগবাঢ়িছে। মই তাৰে 2-এজন ফাৰ্মাক সুধিলোঁ, বা আমাৰ ট্ৰেইনিঙতো ছাৰহঁতে ক'লে যে এটা এনেকুৱা এটা প্ৰচেছ, এজনী গাই, আমাৰ লোকেল গাই এজনী আমি বেজি দিলোঁ, বৰ্ণসংকৰ হ'ল। জাৰ্চি দিলোঁ, জাৰ্চি বৰ্ণসংকৰ হ'ল। এই জাৰ্চি গাইজনীক যদি আকৌ গিৰ বা চাহিয়াল দিয়া যায়, এই বৰ্ণসংকৰটোৱে গৈ যাত আকৌ বেলেগ কিবা এটাহে ৰূপ ল'লে। এই ভুলটো হৈছে আমাক যিখিনি ল'ৰাই এতিয়া তেওঁলোকে ক'লে বেয়া পাব, এৰাই কৰা ল'ৰাখিনি গাত দোষ। জাৰ্চি মোৰ বৰ্ণসংকৰ এজনী হ'ল, জাৰ্চি কৰচ হ'ল। নেক্সট যদি আমি তাইক মানে এৰাই কৰোঁতে জাৰ্চি দিওঁ, তেতিয়া মোৰ 60% আহিলে। ছেকেণ্ডটোত, থাৰ্ড জেনেৰেশ্যনত মোৰ 80 বা 90 আহি গ'ল। সেইজনী গাই মোৰ 15 বা 20 লিটাৰ গাখীৰ দিবই। এই জেনেৰেশ্যনটো আমাৰ অসমত আনিব পৰা নাই। মানে ইয়াতে দুগ্ধ বিপ্লৱটো অসমত আনিব পাৰিব লাগিব, তেতিয়াহে অসম সঁচাকৈ চহকী হ'ব। এতিয়া মই সঁচাকৈ মানে ছাকচেছ যেন লাগিছে মোৰ গাখীৰৰ ওপৰত। মোৰ এনেকুৱা এটা সপোন আছে এতিয়া, আজি 7জনী, মানে আজি নেক্সট 5 বছৰৰ ভিতৰত মানে মই যাতে মোৰ ফাৰ্মখনত 30জনী বা 35জনী গাই ৰাখিব পাৰোঁ। মোৰ এটা তেনেকুৱা সপোন আছে।
গাখীৰটো আজি সদায় ছ'চাইটিত দি থাকিলেও নহ'ব, তাৰ ওপৰতো মোৰ এটা মানে চিন্তা এটা কৰি আছোঁ। সেইটো মই সুধিম বুলি ভাবিছোঁ। আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আমি জানিব লাগিব। আপুনি আজিৰ পৰা সেই 5-10 বছৰৰ পিছত কেনেকুৱা এটা মানে এনভাইৰনমেণ্টৰ সৃষ্টি কৰিম বুলি ভাবি আছে? মোৰ মানে এটা সপোন আছে যে গাখীৰটোতো আমি ছ'চাইটিক দিবতো লাগিবই। মই 100%টো গাখীৰ ছ'চাইটিক মোৰ দিলেতো মই ছাকচেছ হ'ব নোৱাৰিম। মোৰ নিজা উৎপাদিত কিবা এটাতো সামগ্ৰী মোৰ লাগিব। মোৰ মানে এতিয়া মই ভাবি আছোঁ গাখীৰৰ পৰা পনীৰ, ক্ৰীম আৰু দৈ, মানে এই বস্তুটো বেছি দীঘলীয়াও নকৰোঁ, মানে অহা বছৰৰ পৰা মানে নেক্সট মাঘ বিহুৰ পৰা মই মানে নেক্সট মাঘ বিহুলৈ মানে ৰাইজক খুৱাব পাৰিম বুলি ভাবি আছোঁ। আৰু দৈ দুটা কোৱালিটি, মই এটা বস্তু তাতো চাই আহিছোঁ গুজৰাটত, মিঠা দৈটো বনাব পাৰি, মিঠা দৈ আৰু টেঙা দৈ দুয়োটাই বনাব পাৰি। দ্বিতীয়তে ক্ৰীমটো, পনীৰ, এই বস্তুখিনি যদি মই নিজাববীয়াকৈ মানে ব্ৰেণ্ডৰ কথাটো আৰু পিছত ভাবিম, প্ৰথম অৱস্থাত ষ্টাৰ্টিঙৰ পৰা মানে এই কথাটো মই ভাবি আছোঁ। ভাল কথা। আৰু 30-35 জনী গাই হোৱা মানে এমপ্লয়মেণ্ট জেনেৰেশ্যনো হ'ব তাত, আপুনিতো অকলে চম্ভালিব নোৱাৰে তেতিয়া। মানে মোৰ এটা সঁচাকৈ মই ভাবি আছোঁ যাতে এই অঞ্চলটোৰ ভিতৰত মানে কাৰ বোলে ইমানখিনি গাই আছে চাব যাওঁ, মোক দেখা পাই যাতে আৰু 10জনে কৰিব পাৰে, মটিভেশ্যনটো লাগে। মই এতিয়া কওঁ, মানুহে মোক প্ৰথম অৱস্থাত কয় যে তই অকলে কেনেকৈ ইমান গৰু চম্ভালো। মই বোলো গৰুটো টাইম নালাগে, মই কৰিছোঁ, খেতি কৰিছোঁ, মোৰ খেতি বাতিত মই যিমান টাইম দিব লাগে মোৰ গৰুকেইটাক নালাগে। খেতি কৰিবলৈ ভাল লগা আৰু এটা বিষয় এটা আছে, চবেই কৰিব নোৱাৰে, কিন্তু একাগ্ৰতা লাগিব, ভাল পাব লাগিব আৰু ভিতৰৰ পৰা ভাল পাব লাগিব। এই একাগ্ৰতাটো যদি হয়, মানুহ দৃঢ় হ'ব লাগিব যে মই এইটো কৰিম, তাত তেতিয়াহে তেওঁ ছাকচেছ পাব। বোলে আনক দেখা দেখি পালিছোঁ তেনেকৈ নহ'ব, তাক সিহঁতৰ ভাষা বুজি পাব লাগিব। এতিয়া মই গৰু গোহালিত মই সোমোৱাৰ লগে লগে সিহঁতে মোৰ ভাষা বুজি পায়, মই সিহঁতৰ ভাষা বুজি পাওঁ। সিহঁতক মই চালেই গম পাম যে মোৰ গাইজনী কি কণ্ডিশ্যনত আছে, তাই সুস্থ নে তাই কিবা অসুবিধা পাইছে। সিহঁতৰ চকুলৈ চোৱাৰ পিছত মই সিহঁতক লক্ষ্য কৰোঁ যে গাইজনী কিবা অসুবিধা পাইছে নেকি। অসুবিধা পালে তাইক গম পাম যে তাৰ কিছু লক্ষণ আছে। যদি গাইজনীয়ে ঘাঁহ যোগালি কৰা, মানে আমি অসমীয়াত পাগোলা কওঁ, এই কথাটো যোগালি কৰা কয় হিন্দীত, তাই যোগালি কৰিছেনে নাই। মই ৰাতিপুৱা শুই উঠিয়ে মোৰ প্ৰথম কাম মই গোহালিটো চোৱা। মই গোহালি তলা খুলি গোহালিটো চালোঁ, চব ঠিকে আছে, চবেই যোগালি কৰি আছেনে নাই, কোনে যোগালি কৰা নাই। সিহঁতৰ পায়খানা চালোঁ, সিহঁতৰ পায়খানাবিলাক গোবৰটো কেনেকুৱা, ঠিকেই আছে গোবৰ, অসুবিধা নাই গোবৰত, সিহঁতে যোগালি কৰিছেনে নাই, যোগালি অকে কৰি আছে, তেতিয়া মই ভাবিব লগা নাই। গৰুৰ যদি গেছ হয়, মানে এনেকুৱা এটা সমস্যা, ইয়াক মানে এই জীৱৰ লগা বস্তুটো যদি মানে লগতে চকুৰ ট্ৰিটমেণ্ট কৰা নাযায়, তাক বাচাব পৰা নাযায়। প্ৰথম হয় গৰুৰ গেছ হোৱাটোৱেই বহুত ডাঙৰ কথা। কি খোৱালো কথা নাই, অকস্মাত হ'ব পাৰে সিহঁতৰ। এই যেতিয়া সিহঁতে যোগালি নকৰিব, সিহঁতৰ গম পোৱা যায় যে তাই কিবা এটা প্ৰব্লেম হৈছে, কি হৈছে। ভালকৈ যদি নিৰীক্ষণ কৰোঁ, তাই গম পোৱা যায় যে তাই পেট ফুলিছে না জ্বৰ উঠিছে, এই বস্তুখিনি চাব লগা হয়। যদি এজন যুৱকে 2জনী গাই দি এখন ফাৰ্ম আৰম্ভ কৰিব বিচাৰে, কি জাতৰ গৰু ৰাখা বুলি ক'লে আপুনি? তেওঁ জাৰ্চি। এতিয়া এইটো আপোনাৰ তাত কি জাত আছে? মোৰ তাত আছে HF আৰু জাৰ্চি। এই যদি মানে HFৰ কথাই কৈছোঁ, যদি 2জনী গাই ৰাখি পেলাই মই এখন ফাৰ্ম চলাওঁ বুলি ভাবোঁ, কিমান টকাৰ প্ৰয়োজন হ'ব? তেওঁ যদি চেউৰীৰ পৰা লয়, মানে তেওঁ কোনোবা এখন ভাল ফাৰ্মৰ পৰা আনিব লাগিব, বাহিৰলৈ যাব নালাগে। তেওঁ যদি কয় বোলে নহয় মই ভাল জাতৰ পৰাই আৰম্ভ কৰোঁ, নাইবা মই নিজেই পোৱালি তৈয়াৰ কৰি ল'ম, মোৰ বোলে পইচা নাই, মোৰ লোকেল গাই এজনী আছে, তাইৰ পৰা মই ভাল গাই বনাম। লোকেল গাই এজনীক তেওঁ যেতিয়া তাই আজিকালিতো আৰু হেৰি হৈছে, এৱাই কৰি বোলে আগৰ নিচিনা সাৰ বিচাৰিব লগা নাই, এৱাই কৰিলে মোক জাৰ্চি পোৱালি লাগে। এতিয়া চেক চিমেণ্ট ওলাইছে, চেক চিমেণ্ট ব্যৱহাৰ কৰিলে জাৰ্চি লাগে। প্ৰথমবাৰ তেওঁ জাৰ্চিয়ে হ'ল, জাৰ্চি হোৱাৰ পিছত তেওঁ বৰ্ণশংকৰ হ'ল, তাইৰ পৰা আকৌ জাৰ্চি বেজি দিলে। মানে জেনেৰেশ্যন ৱাইজত, মানে 3rd জেনেৰেশ্যনত
অৰিজিনেল গাই যদি পোৱা পাই যায় যাব অৰিজিনেল গাই যদি পোৱা যায় তেনেকৈ কৰা যায় তেতিয়াহ'লে কিমান মান টকাৰ প্ৰয়োজন হ'ব মূলধন কিমান মান মূলধন মোটামুটি যদি তেওঁ 1 লাখ মানৰ ভিতৰত হয় মানে দুজনী গাই ধুনীয়াকে ছোৱালী বনোৱা সৈতে আৰু গোহালি বনালে অলপ খৰচটো বাঢ়ি যায় যদি আজিকালি ভালকে বনাওঁ বুলি ক'লে তেওঁ বহুত খৰচ হৈ যাবগৈ খৰচ হৈ যাব সাধাৰণভাৱে বনাই তেওঁ 1 লাখ মান টকা হ'লে আৰম্ভ কৰিব পাৰে যদি মই ডাইৰেক্ট একদম উন্নত মানৰ গাই এজনী আনিম বুলি ভাবোঁ তেতিয়াহ'লে পইচা বেছি লাগিব মোটামুটি তেতিয়া এজনী গাই মোটামুটি 1.5-2 লাখলৈ আছে মই বোলে 25-30 লিটাৰ অহাৰ পিছতে মোক গাখীৰ লাগে তেতিয়া 1.5-2 লাখৰ ভিতৰত পৰি যাবগৈ আপোনাৰ এতিয়া প্ৰধানতঃ গৰু আৰু পুখুৰী হাঁহ এই তিনিটা ব্যৱসায় আছে এই তিনিটা ব্যৱসায়ৰ পৰা মুঠ উপাৰ্জন আপোনাৰ যদি সেই যিখিনি খৰচ হৈছে খৰচখিনি বাদ দিয়া হয় বছৰটোত আনুমানিক কিমান মান উপাৰ্জন হয় মোটামুটি মই এটা পৰিয়াল চলিব পৰা হৈ আছে আৰু এইটো সঠিক হিচাপটো বাৰু তেনেকৈ বহলভাৱে নকওঁ হয় মই নাই কৰা বুলি নকওঁ কিছু কাম কৰিছোঁ এইখিনি কামৰ ওপৰত ভৰসা কৰি পৈতৃক সম্পত্তি বহুত নাছিল মানে দেউতাৰ 5 বিঘা মাটিৰে আছিল এতিয়া ভগৱানৰ কৃপাত আজি তাৰিখত মই নিজাববীয়াকৈ 10 বিঘা মাটি কিনিলোঁ আৰু এতিয়াতো মোৰ পশুধনখিনি বাঢ়ি গৈয়ে আছে সপোনটো মই মানে মোৰ সপোনলৈ মই আগবাঢ়ি গৈ আছোঁ আৰু মই দেখি আছোঁ যে মই ছাকচেছ হ'ব পাৰিম যদি ভগৱানে ক'তো অসুবিধা নিদিয়ে এই উদাহৰণটো মই আমাৰ গাঁৱৰে বা য'তেই নাপাওঁ প্ৰায় মানুহক কওঁ ভাল গাই এজনী পালা চবেই এটা কয় গাই ঘাঁহ নাই গাই ক'ত ৰাখিম এজনী গাই পুহিবলৈ বা দুজনী গাই পুহিবলৈ বহুত ঘাঁহৰ প্ৰয়োজন নহয় বা তাক সময় দিব নালাগে ইমান সময়ৰ প্ৰয়োজন নাই ছিজন আছে আমাৰ ইয়াততো ধানৰ ছিজন কাৰোবাৰ গৰু নাই সেইবিলাক বেলেগে মিয়াই কিনি লৈ গৈ আছে অকণমান কষ্ট কৰি তেওঁ খেৰখিনি আহি গোটাই ল'লে বছৰটো খেৰখিনি লাগে জমা অফ ছিজনত মাটিবিলাক ৰাইজৰ পৰি থাকে মাকৈ খেতি কৰক তেওঁ 2 বিঘা এজনী কাৰণে যদি তেওঁ মাকৈ খেতি 2 বিঘা কৰে বছৰটো ঘাঁহ হৈ যাব মানে 1 বিঘা মাটিত 30 পৰা 35 কুইণ্টল মাকৈ ঘাঁহ ওলায় সাইলেজ বনাবৰ কাৰণে 30 পৰা 35 কুইণ্টল ঘাঁহ ওলায় এই কথাটো এই মাজতে আকৌ তেতিয়াও ৰৈ গৈছিলে এই সাইলেজটো অকণমান বুজাই দিয়কচোন দৰ্শকৰ সকলৰ বাবে সাইলেজটো এনেকুৱা মাকৈ মানে 2বিধ মাকৈ আছে হাইব্ৰিড মাকৈটো গুটিৰ দাম বহুত এইটো নানিলে হ'ল ঘাঁহৰ মাকৈটো পোৱা যায় ঘাঁহৰ মাকৈটো আপোনাৰ কৰিলে মোৰ হেৰি আছে বা দিম বাৰু ঘাঁহৰ মাকৈটো পেলালে তাক ফলটো হৈছে আৰু গুটিটো পুৰত হ'ব নালাগে টিপিলে যাতে যিটো গাখীৰৰ নিচিনা ওলায় সেইখিনি সময়তে গোটেই মাকৈটো কাটি অনা হয় কাটি আনি তাক মেচিনত কাটিং কৰি লগে লগে শুকাব নালাগে সি লগে লগে ইয়াক পেকিং কৰি গোটেই বছৰটোলৈ ৰাখিব পাৰি এই খাদ্যটো মই ঠিক তেনেদৰে ৰাখি আছোঁ ৰাখি যেতিয়া 1 টাইম মই খেৰ দিলোঁ 1 টাইম মই সাইলেজ দিলোঁ বৰ বিশেষ পদ্ধতিৰ প্ৰয়োজন নাই সাইলেজ বনাবলৈ আজিকালি দেখিবলৈ পোৱা যায় নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মই চৰকাৰী চাকৰি এটাৰ কাৰণে মানে বহুত আপোনাৰ যুঁজ বাগৰ দি থাকে কিন্তু আপুনি সেই ল'ৰা ছোৱালীসকলৰ কাৰণে কি ক'ব বা তেওঁলোকক কি ক'ব বিচাৰিব এনেকুৱা চাকৰি এটাৰ পিছত লাগি থকাতকৈ এনেকুৱা কামৰ থ্ৰুৱেদি নিজৰ জীৱনটোক আৰু ভালকৈ প্ৰতিষ্ঠিত কৰিব পাৰি এই বিষয়টো বুজাবলৈ আপুনি কি বুলি ক'ব মই এতিয়া নৱপ্ৰজন্মৰ ল'ৰাখিনিক কওঁ আৰু যুৱখিনিক কওঁ তেওঁলোকে চৰকাৰৰ পৰা চাকৰি এটা পাম বুলি বাট চাই থকাতকৈ তেওঁলোকে হাতে কামে লাগক এই দুগ্ধ বিপ্লৱৰ আৰম্ভ কৰক বহুত আগবাঢ়ি যাব মানে বহুত কষ্ট নহয় বহুত সময় দিব লগা নহয় ভাল গাই দুজনী পালিলে বহুত সময় দিব নালাগে মোৰ বৰ্তমান এজনী গাইৰ পৰা আজি মোৰ মোটামুটি গোহালিত যথেষ্টখিনি মোৰ গৰু হ'ল এতিয়া মই ভাল খাৰ এহাল হৈ আছে মোৰ মানে গাখীৰ দিয়া বাটে এজনী গায়ে মোটামুটি 10 মাহ গাখীৰ দিয়ে 2 মাহ মানে খালি টাইম লাগে সিহঁতক গাখীৰ দি থাকিলেও বন্ধ কৰিব লাগে
মানে বছৰটোত তেওঁ মানে 12 মাহেৰে 10 মাহ গাখীৰ পাব, 2 মাহে গেপ যায়। গাখীৰটো পালেই তেওঁ পোৱালিটো আহিছে, পোৱালিটোৰ পৰাও লাভালাভ আছে। তেনেকৈ আগবাঢ়িলে তেওঁ গভৰ্ণমেণ্ট চাকৰি এটাৰ পিছত স্বাধীন। আৰু মই এতিয়া যিখিনি কাম কৰিছোঁ মই নিজকে স্বাধীন, মানে মই কাৰো বিচাৰিব নালাগে, মানে মোৰ নিজা ইচ্ছা অনুযায়ী মই কৰি আছোঁ। মন গৈছে আজি মই পুখুৰী পাৰত বহি লৈছোঁ, মাছে খেলিছে চাইছোঁ, গাইকেইজনীক দানা দিছোঁ, হাঁহবিলাক চৰি আছে চাইছোঁ, স্বাধীন যেতিয়া মানে মোৰ মনটো। আজি কোনোবা এজনে যদি আপোনাক এই বিষয়ত সহায়ৰ কাৰণে আপোনাৰ সহায় বিচাৰি পেলাই যদি আহে, আপুনি সহায় কৰিবলৈ নিশ্চয় নিশ্চয়। তেতিয়াহ'লে আপোনাৰ নম্বৰটো আমি আমাৰ চেনেলত দিব পাৰিম? দি দিব পাৰিম নিশ্চয়। মই বহুকেইজনক মানে মই কোনোবাই বিচৰা নাই যদিও মই কৈছোঁ, গাই পুহিছে কোনোবাই দুজনীও, মই সিহঁতক এটা কৈছোঁ, গাই খাদ্যটো প্ৰস্তুত কৰি লোৱা, মাকৈ 2 বিঘা কৰা, আৰু মাকৈ কৰি পাৰি বাজৰা কৰিব পাৰি। মই বাজৰাও কৰিছোঁ, যোৱা বছৰ বাজৰা কৰিছিলোঁ। বাজৰাটো কাটি 3 বাৰলৈ কাটিব পাৰি, নেপিয়া কৰিব পাৰি। আমাৰ ইয়াত মাটি বহুত, নিজা নহ'লেও লিজত ল'ব পাৰি। অফ ছিজনত মাটিবিলাক মানুহ পৰি থাকে। আমাৰ এতিয়া ৰাইজে সৰিয়হ কৰিছে, সৰিয়হ উঠাৰ পিছত মাটিটো পৰি থাকে। তেওঁ মাটিডৰা যদি কৈ গৈ যে আপোনাৰ মাটিডৰা মোক দিয়ক, মই মাকৈ কৰোঁ, কিবা এটা তেওঁক দিলে তেওঁ মাটিডৰাটো দি দিব। মাকৈটো বেছি দিন নালাগে, 90 দিনৰ খেতি মাত্ৰ, পেলোৱাৰ পৰা 90 দিনত কাটি আনিব পাৰি। এতিয়া মই এতিয়ালৈ 6 বিঘা পেলালোঁ, আৰু মোৰ সৰিয়হ আছে, সৰিয়হটো উঠাই আনি মই আকৌ মাকৈ পেলাই দিম। যদি মাটিডৰাত অন্য খেতি নকৰে তেওঁ মানে বছৰটোত 4 বাৰ মাকৈ পেলাব পাৰি গৰুৰ কাৰণে। ইমানবোৰ কথা যে আপুনি জানে, এই কথাবোৰ আপুনি ক'ৰ পৰা অধ্যয়ন কৰে নে ইউটিউব চাই নে কোনোবা বিশেষ ব্যক্তিৰ লগত অধ্যয়ন কৰিলোঁ। প্ৰথম অলপ মানে ট্ৰেইনিঙো পালোঁ, ট্ৰেইনিঙৰ ওপৰতো ডিপেণ্ড কৰি মানে কিছু জানিলোঁ। তাৰপিছত নিজে নিজে কিছু ওপৰত মানে চিন্তা চৰ্চা কৰিছোঁ, আৰু ইয়াৰ ওপৰত মানে থাকি মোৰ নিজা অভিজ্ঞতাৰেও কিছুমান কাম কৰিছোঁ। এক্সপেৰিমেণ্ট কৰি থাকিলেতো নিজেও বহুত কথা জানিব পাৰি। তেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু মই। হয়, আশা ৰাখিছোঁ আজিৰ আপোনাৰ লগত যিমানখিনি কথা পাতিছোঁ, এই কথাখিনিয়ে আমাৰ দৰ্শকসকলক যথেষ্ট উপকৃত কৰিব, আৰু অলপ হ'লেও ইনস্পিৰেশ্যন পাব এই ক্ষেত্ৰখনলৈ আগবাঢ়ি যাবৰ কাৰণে। দৰ্শকসকল, আমাৰ পডকাষ্টটো যথেষ্ট দীঘলীয়া হৈছে, সামৰিব বিচাৰিছোঁ। বুলদা, আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ কাৰণে। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি পডকাষ্টটো সময় দিয়াৰ কাৰণে। অহা পডকাষ্টত আকৌ এটা নতুন খণ্ডত আপোনালোকক পুনৰ লগ পাম। আজিলৈ ধন্যবাদ।